নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ঈশানোদয় 2023-24 বৰ্ষত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ এখন মেৰিট লিষ্ট প্ৰকাশ পাইছে। সকলোৰে নাম অহাকৈ আৰু কাৰ কাৰ নাম আহিছে আপোনালোকে এবাৰ চেক কৰি লওক। আৰু যদি নাম নাই কি কৰিব, আৰু নাম থকাসকলে কেতিয়া পে'মেণ্ট পাব। অলৰেডি বহুতে পে'মেণ্ট পাই গৈছে, কিন্তু লিষ্টখন অহা পে'মেণ্টটোৰ পাছতহে লিষ্টখন আহিছে। লিষ্টখন অহা দেৰি হৈছে। এতিয়া লিষ্টখন কেনেদৰে চাব আপোনালোকে, অতি ইম্পৰ্টেণ্ট হয়। লিষ্টখন আপোনালোকে নামটো নিজৰ চাই ল'ব। চাই লোৱাৰ পাছত আপোনালোকে কিবা কিবি যদি কৰিব লগা আছে ষ্টেপ, মই সেইখিনি কৰি দিম আপোনালোকক। প্ৰথমতে আপোনালোকে UGC বুলি চাৰ্চ কৰি ল'ব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেদৰে যিটো অপশ্যন আহিব, UGCৰ যিটো মেইন ৱেবছাইট www.ugc.gov.in, এইটো আপোনালোকে টাইপ কৰি ল'ব। টাইপ কৰাৰ লগে লগে এনেদৰে UGCৰ পেজটো খোল খাই যাব। মই দেখুৱাই দিছোঁ আপোনালোকক কেনেদৰে UGC পেজটো খোল খাই যাব। এইটোৱে হৈছে UGC অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ অফিচিয়েল ৱেবছাইট। ইয়াতেই প্ৰকাশ পাইছে যিখন ঈশানোদয় মেৰিট লিষ্ট 2023-24 বৰ্ষৰ কাৰণে। কেনেদৰে চেক কৰিব আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো আপোনালোকে অ'পেন কৰাৰ লগে লগে স্ক্ৰল কৰিব। স্ক্ৰল কৰি তললৈ আহি থাকিব। অলপ ৰিলোড হওঁতে সময় লাগে, আপোনালোকে সেই সময়কণ দিব। তাৰপিছত আপোনালোকে যেতিয়া আহি থাকিব, ইয়াত দেখিছেনে ন'টিচ বুলি এটা অপশ্যন আছে, ন'টিচ। ইয়াত আপোনালোকে ৰিড মোৰ কৰি দিলেও হ'ব, নকৰিলে আপোনাৰ ডাইৰেক্ট ওলাই আছে UGC পাব্লিক ন'টিচ মেৰিট লিষ্ট অফ চিলেক্টেড কেণ্ডিডেট ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ। সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে PDF টো ডাউনলোড হৈ যাব। এইটো হৈছে PDF মেৰিট লিষ্ট অফ চিলেক্টেড কেণ্ডিডেট আণ্ডাৰ ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ একাডেমিক ইয়াৰ 2023-24। এখন 9 আগষ্ট 18 শাওনত প্ৰকাশ পাইছে। এইখন আপোনালোকে চাই লওক। দেখিছেনে, ইয়াত প্ৰথমতে অৰুণাচল প্ৰদেশৰ যিমানবোৰ কলেজ আছে সকলোৰে নাম আছে। এনেদৰে আপোনালোকৰ অৰুণাচল প্ৰদেশৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ নাম আছে। প্ৰথম একাডেমিকেলি আহি থাকিব, অৰুণাচল প্ৰদেশ, আছাম, এনেদৰে আহি থাকিব গোটেইখিনি। আপোনালোকে ইয়াত নিজৰ নিজৰ নামখিনি চাই ল'ব, চেক কৰি ল'ব। যিসকলৰ ইয়াত নাম নাই তেওঁলোকৰ কি কৰিব এতিয়া অপশ্যন, সেইটো কোনো ধৰণৰ অপশ্যন নাই। যিসকলৰ নাম নাই তেওঁলোকৰ মেৰিট লিষ্টত চিলেক্ট হোৱা নাই আৰু তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট নাপায়। ইয়াত কোনো অপশ্যনো নাই মেৰিট লিষ্টত নাম অহাৰ। তেওঁলোকে ভালদৰে চিলেক্ট কৰি, ভালদৰে স্ক্ৰুটিনি কৰিহে ইয়াত নামখিনি দিয়ে। গতিকে ইয়াত যদি নাম নাই আপোনালোকে পে'মেণ্ট নাপায়, আপোনালোকে অপেক্ষা কৰিও লাভ নাই। আৰু ইয়াত যিসকলৰ নাম আছে তেওঁলোকে বহুতে পে'মেণ্টটো পাইছে, বহুতে পে'মেণ্ট পোৱা নাই। ইয়াত যিসকলৰ নাম আছে তেওঁলোকৰ NSP আপডেট হৈ যাব, অতি সোনকালে আপডেট হ'ব। আৰু যদি আপোনালোকৰ মেৰিট লিষ্টত য়েছনো একো দেখুওৱা নাই, কিন্তু মেৰিট লিষ্টৰ নাম আছে, তেতিয়াও আপোনালোকৰ UGCৰ যিটো NSP পৰ্টেল, সেই পৰ্টেলটো আপডেট হৈ যাব। আপডেট হোৱাৰ লগে লগে আপোনালোকৰ মেৰিট লিষ্টটো য়েছ দেখুৱাব। ইয়াত নাম থকা মানে আপোনালোকৰ পে'মেণ্ট পোৱাটো কনফাৰ্ম। গতিকে সকলোৱে এবাৰ নিজৰ নিজৰ নামটো ইয়াত চাই ল'ব। যিসকলৰ নাম নাই, মই বাৰে বাৰে কৈছোঁ, তেওঁলোকৰ কোনো ধৰণৰ অপশ্যন নাই, তেওঁলোকে পইচা পাবলৈ সক্ষম নহ'ব। ইয়াত আপোনালোকে নিজৰ নিজৰ নামটো কেনেকৈ চাৰ্চ কৰিব মই দেখুৱাই দিছোঁ। ওপৰত যোৱা 3টা অপশ্যনত যাব, গৈ আপোনালোকে ফাইন পেজত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত নাম, এপ্লিকেশ্যন নাম্বাৰ দি পেলাই আপোনালোকে নিজৰ নিজৰ নামসমূহ চিলেক্ট কৰিব পাৰে। যদি এপ্লিকেশ্যন নাম্বাৰটো নাই তেতিয়াহ'লে আপোনালোকে নিজৰ নামটো মাৰি দিলেও ইয়াত মেৰিট লিষ্টত আহি যাব। যদি নামটো মৰাত অসুবিধা হয় কিবা কাৰণত, তেতিয়া আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো দিব, তেতিয়া অতি সহজভাৱে ওলাই যাব। কাৰণ একে নামৰ বহুত মানুহ থাকিব পাৰে বিভিন্ন কলেজত। সেয়েহে আপোনালোকে নিজৰ নিজৰ এপ্লিকেশ্যন নাম্বাৰ দি এই যিটো স্কলাৰশ্বিপৰ মেৰিট লিষ্ট, সেই মেৰিট লিষ্টটো আপোনালোকে চাই ল'ব। এতিয়া বহুতে গ্ৰেভিয়েন্স ফাইল কৰিছিলে, গ্ৰেভিয়েন্সৰ ৰিজাল্ট কি আহিছে, মই যিটো গ্ৰেভিয়েন্স দিছিলোঁ তাৰ ৰিজাল্ট আহিছে যে পে'মেণ্ট ইজ ৰেডি, ফাণ্ড নাই মানে। অৰ্থাৎ ফাণ্ড যেতিয়া মিনিষ্ট্ৰি অফ এডুকেশ্যনে দিব, তেতিয়া লগালগ আপোনালোকৰ পে'মেণ্টটো টোকেন নাম্বাৰ জেনেৰেট হ'ব, NSPৰ পৰা PFMS আপডেট হ'ব। আপডেট হৈ আপোনালোকৰ একাউণ্টত পইচাটো সোমাই যাব। এতিয়ালৈকে মিনিষ্ট্ৰি অফ এডুকেশ্যনে কোনো ধৰণৰ ফাণ্ড ৰিলিজ কৰা নাই। যিখিনি ৰিলিজ কৰিছিলে সেইখিনি ষ্টুডেণ্টক দি অলৰেডি খতম হৈ গৈছে চাগে। সেয়েহে আপোনালোকৰ অতি সোনকালে ফাণ্ড ৰিলিজ হ'ব। সেইটো নেক্সট মাহতো হ'ব পাৰে, এই মাহৰ মাজতো হ'ব পাৰে, 15 আগষ্টৰ পাছত। তেতিয়া আপোনালোকৰ টোকেন নাম্বাৰ আপডেট হ'ব। আপডেট হৈ আপোনালোকে NSPটো PFMS শ্ব' কৰিব। শ্ব' কৰাৰ লগে লগে পে'মেণ্টটো আপোনালোকে পাব। এতিয়া এনেদৰে আপোনালোকে নিজৰ নিজৰ নামখিনি ভালদৰে চেক কৰি ল'ব। যদি আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মই ইয়াত আপোনালোকৰ গ্ৰেভিয়েন্সৰ যিটো
অপশ্যন আহিছিলে, মোৰ যিটো গ্ৰেভিয়েন্সৰ আনচাৰ আহিছিলে, সেইটো মই আপোনালোকক ইয়াতে স্ক্ৰীনশ্বটটো মই দি দিছোঁ, আপোনালোকে চাই লওক। গতিকে এয়া আছিল আজিৰ ভিডিঅ'। আজিলৈ ধন্যবাদ।